হাই ফ্রেন্ড, কেনে আছে? আশা কৰোঁ ভালে আছে। যদি ভালে নাই, দোয়া কৰিম ওপৰলৈ যাতে আপোনাক ভালে ৰাখে। ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম কোন বয়সৰ ছোৱালীয়ে ভালপোৱাত ধোকা দিয়ে আৰু কিয় ধোকা দিয়ে। ফ্ৰেণ্ডছ, আপুনি যদি মোৰ চেনেলত নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনত প্ৰেছ কৰক। ফ্ৰেণ্ডছ, আজি আপুনি জানিব পাৰিব কোন বয়সৰ ছোৱালীয়ে সচৰাচৰ ভালপোৱাত ধোকা দি থাকে। ফ্ৰেণ্ডছ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া আপুনি সকলো কথা বুজি পাব। তেতিয়াহ'লে ফ্ৰেণ্ডছ, সময় নষ্ট নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ফ্ৰেণ্ডছ, ভালপোৱাত ধোকা খোৱাটো বৰ বেছি ডাঙৰ কথা নহয়। ভালপোৱাত ধোকা কেৱল ছোৱালীয়ে নহয়, ল'ৰাও দিয়ে। সকলো মানুহৰ বিবেচনা শক্তি আৰু পচন্দ বেলেগ বেলেগ হয়। ফ্ৰেণ্ডছ, কেতিয়াবা এনে হয় আপুনি যি ছোৱালীক ভাল পায় বা পচন্দ কৰে সেই ছোৱালী আপোনাক ভাল নাপায়। আৰু কেতিয়াবা এনে হয় আপোনাক কোনোবা ছোৱালীয়ে ভাল পায় আৰু আপুনি তেনে ছোৱালীক ইগনোৰ কৰি দিয়ে। ফ্ৰেণ্ডছ, যদি ভালপোৱাৰ কথা আলোচনা কৰোঁ, তেতিয়া যিবোৰ ছোৱালীৰ বয়স 14 বছৰৰ পৰা 17 বছৰ, তেনে বয়সৰ ছোৱালীয়ে ভালপোৱাত ধোকা দিয়ে। ফ্ৰেণ্ডছ, এইটো বয়সত ধোকা দিয়াৰ কাৰণ এইটোৱেই যে ছোৱালীয়ে এই বয়সত ভাল বেয়া বিবেচনা কৰিব নোৱাৰে। এই বয়সত ছোৱালীৰ অতি সোনকালে ভালপোৱা হৈ যায় আৰু অতি সহজেই ইণ্টাৰেষ্ট নাইকিয়া হৈ যায়। আৰু ফ্ৰেণ্ডছ, কিছুমান ছোৱালী আছে যিবোৰে এই বয়সত অতি সহজেই ভাল বেয়া বিবেচনা কৰিব পাৰে আৰু এনে ছোৱালীয়ে সঁচা ভাল পায়। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিয়ক আৰু যদি আপুনি মোৰ চেনেলত নতুন আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। বাই। হাই ফ্ৰেণ্ড, কেনে আছে? আশা কৰোঁ ভালে আছে। যদি ভালে নাই, দোয়া কৰিম ওপৰলৈ যাতে আপোনাক ভালে ৰাখে। ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম কোন বয়সৰ ছোৱালীয়ে ভালপোৱাত ধোকা দিয়ে আৰু কিয় ধোকা দিয়ে। ফ্ৰেণ্ডছ, আপুনি যদি মোৰ চেনেলত নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনত প্ৰেছ কৰক। ফ্ৰেণ্ডছ, আজি আপুনি জানিব পাৰিব কোন বয়সৰ ছোৱালীয়ে সচৰাচৰ ভালপোৱাত ধোকা দি থাকে। ফ্ৰেণ্ডছ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া আপুনি সকলো কথা বুজি পাব। তেতিয়াহ'লে ফ্ৰেণ্ডছ, সময় নষ্ট নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ফ্ৰেণ্ডছ, ভালপোৱাত ধোকা খোৱাটো বৰ বেছি ডাঙৰ কথা নহয়। ভালপোৱাত ধোকা কেৱল ছোৱালীয়ে নহয়, ল'ৰাও দিয়ে। সকলো মানুহৰ বিবেচনা শক্তি আৰু পচন্দ বেলেগ বেলেগ হয়। ফ্ৰেণ্ডছ, কেতিয়াবা এনে হয় আপুনি যি ছোৱালীক ভাল পায় বা পচন্দ কৰে সেই ছোৱালী আপোনাক ভাল নাপায়। আৰু কেতিয়াবা এনে হয় আপোনাক কোনোবা ছোৱালীয়ে ভাল পায় আৰু আপুনি তেনে ছোৱালীক ইগনোৰ কৰি দিয়ে। ফ্ৰেণ্ডছ, যদি ভালপোৱাৰ কথা আলোচনা কৰোঁ, তেতিয়া যিবোৰ ছোৱালীৰ বয়স 14 বছৰৰ পৰা 17 বছৰ, তেনে বয়সৰ ছোৱালীয়ে ভালপোৱাত ধোকা দিয়ে। ফ্ৰেণ্ডছ, এইটো বয়সত ধোকা দিয়াৰ কাৰণ এইটোৱেই যে ছোৱালীয়ে এই বয়সত ভাল বেয়া বিবেচনা কৰিব নোৱাৰে। এই বয়সত ছোৱালীৰ অতি সোনকালে ভালপোৱা হৈ যায় আৰু অতি সহজেই ইণ্টাৰেষ্ট নাইকিয়া হৈ যায়। আৰু ফ্ৰেণ্ডছ, কিছুমান ছোৱালী আছে যিবোৰে এই বয়সত অতি সহজেই ভাল বেয়া বিবেচনা কৰিব পাৰে আৰু এনে ছোৱালীয়ে সঁচা ভাল পায়। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিয়ক আৰু যদি আপুনি মোৰ চেনেলত নতুন আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।